Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 13 জীৱ আৰু আবাদী। আমি বৃদ্ধিৰ জীৱৰ বিভিন্ন ধৰণৰ মডেল আছে সেইসমূহৰ বিষয়ে আলোচনা কৰি আছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত আমি সূচকীয় বৃদ্ধি চাইছিলোঁ য'ত জীৱসমূহ দ্ৰুত গতিত বৃদ্ধি হৈছিল। আজিৰ ভিডিঅ'ত আমি চাম লঘু গুণকীয় বৃদ্ধি লজিষ্টিক গ্ৰোথ কি হয়। এতিয়া আমি সূচকীয় বৃদ্ধিত দেখিবলৈ পাইছিলোঁ যে যেতিয়া সম্পদসমূহ অপৰ্যাপ্ত পৰিমাণে থাকে তেতিয়া জীৱৰ আবাদী বহুত বেছি বৃদ্ধি হয়, জীৱ বহুত বেছি সৃষ্টি হোৱা আমি দেখিবলৈ পাইছিলোঁ। প্ৰকৃতিত থকা কোনো প্ৰজাতিৰ আবাদীৰে সূচকীয় বৃদ্ধি হ'ব পৰাকৈ অপৰিমেয় সম্পদ নাথাকে, কিন্তু ৰিয়েলিটিত কি হয় যে যিকোনো জীৱৰ কাৰণে জীৱসমূহে সূচকীয় অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি হ'ব পৰাকৈ সম্পদ নাথাকে। সেয়ে কি হয় প্ৰজাতিৰ বিভিন্ন জীৱৰ মাজত সীমিত সম্পদ আহৰণৰ বাবে প্ৰতিযোগিতা চলে। কাৰণ কি যে পৃথিৱীত বহুত জীৱ আছে আৰু প্ৰত্যেকটো জীৱে জীয়াই থাকিব বিচাৰে, ছাৰ্ভাইভ কৰিব বিচাৰে। আৰু যিহেতু সম্পদসমূহ অপৰ্যাপ্ত নহয়, সম্পদ পৰ্যাপ্ত পৰিমাণে আছে, সেইকাৰণে জীৱসমূহৰ মাজত এটা প্ৰতিযোগিতাৰ সৃষ্টি হয়। ফলশ্ৰুতিত যোগ্যতম জীৱই অস্তিত্ব বজাই ৰাখে আৰু প্ৰজনন কাৰ্য সম্পূৰ্ণ কৰে। আৰু যেতিয়া জীৱসমূহৰ মাজত প্ৰতিযোগিতা হয়, আমি উৎপৰিৱৰ্তন চেপ্টাৰত দেখিছোঁ, তেতিয়া যিটো জীৱ ফিট হয় সেইটো জীৱে কি কৰিব পাৰে পৰিৱেশত জীয়াই থাকিব পাৰে, আৰু যিটো জীৱ ফিট নহয় সেইটো লাহে লাহে কি হৈ যায় লুপ্তপ্ৰায় হৈ যায়। এই বিষয়ে আমি সকলোৱে জানো। যিটো জীৱ তাৰমানে যোগ্যতম থাকে, শক্তিশালী থাকে, সেইটো জীৱ সেইটো ঠাইত জীয়াই থাকে আৰু ইহঁতে নিজৰ যিটো প্ৰজনন কাৰ্য আছে সেইটো সম্পূৰ্ণ কৰিব পাৰে। তাৰমানে কেনেকুৱা হয় যে ছাপ'জ এটা পাৰ্টি আছে, সৰু ল'ৰা ছোৱালীৰ কিড পাৰ্টি যে থাকে, এটা কিড পাৰ্টি পতা হৈছে আৰু কিড পাৰ্টিটোত বহুত খোৱা বস্তু আছে, বহুত খোৱা বস্তু পাৰ্টিটোত ৰখা হৈছে। এঠাইত সুন্দৰকৈ সজাই পেলাই ট্ৰে এখনত বহুত খোৱা বস্তু ৰখা হৈছে। এতিয়া ল'ৰা ছোৱালীবোৰক কি কোৱা হ'ল যে সেই ট্ৰেৰ পৰা খাদ্যবস্তুসমূহ ল'বলৈ কোৱা হ'ল। এতিয়া যেতিয়া ল'ৰা ছোৱালীবোৰে খাদ্যবস্তুসমূহ গ্ৰেব কৰিবলৈ ধৰিবলৈ যাব, তেতিয়া যিটো ল'ৰা ছোৱালী বেছি শক্তিশালী হয়, বেছি এনাৰ্জেটিক হয়, সেইটো ল'ৰা ছোৱালীয়ে গৈ পেলাই কি কৰিব পাৰিব, সেই ট্ৰেখনৰ পৰা খাদ্যবস্তু ল'ব পাৰিব। আৰু এই ক্ষেত্ৰত কিছুমানে বহুত বেছি খাদ্যবস্তু পাব, কিছুমানে কম পাব আৰু কিছুমানে একেবাৰেই খাদ্যবস্তু নাপাব। গতিকে প্ৰকৃতিত জীৱ এটা জীয়াই থাকিবৰ কাৰণে জীৱটো যোগ্যতম হ'ব লাগিব, জীৱটো বেলেগ জীৱতকৈ শক্তিশালী হ'ব লাগিব, তেতিয়াহ'লেহে কি কৰিব পাৰিব, ছাৰ্ভাইভ কৰিব পাৰিব। গতিকে আমি দেখিবলৈ পালোঁ যে কোনো এটা প্ৰজাতিৰ ক্ষেত্ৰতে সম্পদ কেতিয়াও কি নহয় অপৰ্যাপ্ত পৰিমাণে নাথাকে। গতিকে জীৱসমূহৰ সূচকীয় বৃদ্ধি সম্ভৱ নহয়। যিহেতু সম্পদ পৰ্যাপ্ত পৰিমাণে নাই, সেইকাৰণে বিভিন্ন দেশৰ যিবোৰ চৰকাৰ আছে, চৰকাৰসমূহে এই সত্যটো উপলব্ধি কৰিছে আৰু মানুহৰ আবাদী বৃদ্ধি সীমিতকৰণৰ উদ্দেশ্যে ব্যৱহাৰিক দিশৰ চিন্তা চৰ্চা কৰিছে। যিহেতু সম্পদ পৰ্যাপ্ত নহয়, গতিকে মানুহো যাতে পৰ্যাপ্ত নহয়, তাৰ কাৰণে বিভিন্ন দেশৰ চৰকাৰসমূহে বিভিন্ন পন্থা হাতত লৈছে। প্ৰকৃততে থকা কোনো আৱাসস্থলীৰ সম্পদখিনি আবাদীৰ সৰ্বোচ্চ বৃদ্ধিৰ বাবে সুচল, কিন্তু এই সীমা অতিক্ৰম কৰিলেই বৃদ্ধি অসম্ভৱ হৈ পৰে। তাৰমানে যিকোনো এটা ঠাই, ছাপ'জ এইটো এটা এৰিয়া হয়, এইটো এৰিয়াত যিমানখিনি সম্পদ আছে, সেইটো সম্পদেৰে এটা নিৰ্দিষ্ট এমাউণ্টত, এটা নিৰ্দিষ্ট সংখ্যাতহে আবাদী বৃদ্ধি পাব পাৰিব। যদি সেইখিনি সম্পদ শেষ হৈ যায়, তেতিয়াহ'লে আবাদীৰ বৃদ্ধি আৰু নহয়, তেতিয়া গ্ৰাফটো এনেকুৱা চিধা হৈ যাব, গ্ৰাফ ওপৰৰ ফালে যাব নোৱাৰে।
সেইটোক নিৰ্দিষ্ট আৱাসস্থলীৰ নিৰ্দিষ্ট প্ৰজাতি বহন ক্ষমতা কেৰিং কেপাচিটি কে বুলি কোৱা হয়। আৰু এই যিটো ধাৰণা আছে ইয়াক কি বুলি কোৱা হয়, প্ৰজাতিৰ বহন ক্ষমতা বুলি কোৱা হয়। বহন ক্ষমতা মানে কি এটা নিৰ্দিষ্ট ঠাইত আবাদীসমূহক জীয়াই ৰখাৰ কাৰণে, আবাদীসমূহক জীৱিকা নিৰ্বাহ কৰাৰ কাৰণে এক নিৰ্দিষ্ট মাত্ৰাত প্ৰাকৃতিক সম্পদ থাকে আৰু ইয়াকে সেই প্ৰজাতিৰ বহন ক্ষমতা কেৰিং কেপাচিটি বুলি কোৱা হয় আৰু কেৰিং কেপাচিটিক কেৰে সূচোৱা হয়। তাৰমানে কেৰিং কেপাচিটি মানে হৈছে এটা এক্সাম্পল ল'ব পাৰা, একেদৰে পাৰ্টিৰ এক্সাম্পল। ছাপোজ ক'ৰবাৰ এটা ঠাইত এটা পাৰ্টি এৰেঞ্জ কৰা হৈছে 30 মানুহৰ কাৰণে। যদি তাতে 20জন এক্সট্ৰা মানুহ আহি যায় তেতিয়াহ'লে কি হৈ যাব যে তাতে 30জন মানুহে খোৱা বস্তু পাব কিন্তু 20জন মানুহে ভোকা ৰৈ যাব। চ' বহন ক্ষমতা হৈছে এনেকুৱা যে 30জন মানুহৰ যেনেকুৱা খোৱা বস্তু এৰেঞ্জ কৰা থাকে ঠিক তেনেদৰে এটা নিৰ্দিষ্ট আৱাসস্থলীত এটা নিৰ্দিষ্ট সংখ্যক জীৱৰ কাৰণে খোৱা বস্তু ৰেডি কৰা থাকে। তাতে যদি এক্সট্ৰা জীৱ সৃষ্টি হয় সেই জীৱবোৰে খাবলৈ নাপায়। গতিকে খাবলৈ নাপালে জীৱ জীয়াই থাকিব নোৱাৰে আৰু সেইকাৰণে আবাদীৰ যিটো ঘনত্ব আছে, আবাদীৰ যিটো আকাৰ আছে সেইটোও বৃদ্ধি পাব নোৱাৰে। কোনো আৱাসস্থলীত সীমিত সম্পদেৰে আবাদীৰ বৃদ্ধি ঘটিলে ই প্ৰাৰম্ভিক অৱস্থাত পশ্চতা স্তৰ দেখুৱায় আৰু ইয়াক ত্বৰণ স্তৰ আৰু মন্থৰ স্তৰে অনুসৰণ কৰে। কোনো এটা আৱাসস্থলীত যেতিয়া সম্পদসমূহ সীমিত থাকে আৰু সীমিত সম্পদ লৈ পেলাই সেইটো ঠাইৰ আবাদীসমূহৰ বৃদ্ধি হ'বলৈ ধৰে, তাতে 3টা স্তৰ দেখিবলৈ পোৱা যায়। 3টা স্তৰ কেনেকুৱা ধৰণৰ হয় মই গ্ৰাফ আঁকি পেলাই বুজাই দিম এতিয়া। সৰ্বশেষত যেতিয়া আবাদীৰ ঘনত্বই বহন ক্ষমতা স্তৰ লাভ কৰে তেতিয়া ই অনন্ত স্পৰ্শী অৱস্থা প্ৰাপ্ত হয়। তাৰমানে এইটো ঠাইত পৰ্যাপ্ত খাদ্য আছে, খাদ্যসমূহ খাই পেলাই যেতিয়া সিহঁতে বহন ক্ষমতা এটা পইণ্ট পাইগৈ, তাৰ পৰা গৈ পেলাই যিটো আবাদীৰ গ্ৰ'থ আছে সেইটো কি হৈ যায় একেবাৰে অনন্ত স্পৰ্শী। তাৰমানে সেইটো আৰু ওপৰৰ ফালে যাব নোৱাৰে, যি আকাৰ আৰু বাঢ়িব নোৱাৰে, তাতে ৰৈ যায়, একেটা ঠাইতে ৰৈ যায়। সময় টিৰ লগত সম্পৰ্কিত এনৰ আলেখখন ছিগময়ড বক্ৰ অৱস্থা পোৱা যায় আৰু এই ক্ষেত্ৰত বক্ৰ অৱস্থা কেনেদৰে পোৱা যায় দেখুৱাইছোঁ। আবাদীৰ এনে বৃদ্ধিক ভেৰহালষ্ট পাৰ্লড লঘু গণকীয় বৃদ্ধি বুলি কোৱা হয় আৰু ইয়াৰ কাৰণে এটা সমীকৰণো আছে। লঘু গুণকীয় যিটো গ্ৰাফ আছে, গ্ৰাফটো হয় এনেকুৱা ধৰণৰ। ইয়াতে থাকে পশ্চাৎ স্তৰ, প্ৰাৰম্ভিক স্তৰ যিটো আছে সেইটো, ইয়াতে থাকে ত্বৰণ স্তৰ আৰু ইয়াতে থাকে মন্থৰণ স্তৰ। এই 3টা স্তৰ থাকে। চ' ইয়াতে কি হয়, ইয়াতে আছে আমাৰ এন যিটো আবাদীৰ ঘনত্ব আৰু ইয়াতে আছে টাইম সময়, ইয়াতে আবাদীৰ ঘনত্ব। চ' ইয়াতে যিটো প্ৰথমতে যিটো পশ্চাৎ স্তৰ আছে, পশ্চাৎ স্তৰে কি কয়, পশ্চাৎ স্তৰত জীৱৰ বৃদ্ধি জাষ্ট ষ্টাৰ্ট হয়। এইটো হৈছে কি প্ৰাৰম্ভিক অৱস্থা। এইটো সময়ত যিটো জীৱৰ আবাদী থাকে সেইটো বহুত কম পৰিমাণে থাকে। জীৱৰ আবাদীৰ যিটো ঘনত্ব থাকে সেইটো সৰু থাকে আৰু আবাদীৰ ঘনত্ব মানে হৈছে কি এন কি থাকে সৰু থাকে। যেতিয়া এন সৰু থাকে তাৰমানে কি হয় dn/dt কি হৈ যায় সৰু হৈ যায়, কাৰণ dn/dt মানে হৈছে কি আবাদীৰ ঘনত্বৰ পৰিৱৰ্তন। যদি আবাদীৰ ঘনত্ব বহুত কম পৰিমাণে থাকে তাৰমানে পৰিৱৰ্তনো কি হ'ব কম হ'ব। চ' ইয়াতে কি কৰা হয়, ইয়াতে এটা তোমাৰ সমীকৰণ আছে, সমীকৰণৰ সহায়ত ইয়াক এক্সপ্লেইন কৰা হয়। dn/dt
ইজ ইকুৱেল টু RN K মাইনাছ N বাই K। ইয়াতে dN বাই dt হৈছে আবাদীৰ ঘনত্বৰ পৰিৱৰ্তন, R হৈছে প্ৰাকৃতিক পৰিৱৰ্তনৰ প্ৰাকৃতিক হাৰ, N হৈছে টি সময়ত আবাদীৰ ঘনত্ব, K হৈছে বহন ক্ষমতা। ইয়াতে K মাইনাছ N মানে হৈছে কি যে কিমান জীৱ নতুনকৈ আবাদীত যোগ হৈছে সেইটো হৈছে K মাইনাছ N, আৰু K মাইনাছ N বাই N মানে হৈছে কি ফিউচাৰত কিমান জীৱ ইয়াতে আৰু যোগ হ'ব পাৰিব, তাৰমানে গ্ৰথ আৰু কিমান হ'ব পাৰিব। চ' এইটো হৈছে এটা সমীকৰণ যিটো লঘু গুণকীয়ৰ ক্ষেত্ৰত ব্যৱহাৰ হয়। চ' আমি পশ্চাৎ স্তৰটো গম পালোঁ। পশ্চাৎ স্তৰত কি হয়, বৃদ্ধি একেবাৰে কম পৰিমাণে হয়, এইটো প্ৰাৰম্ভিক অৱস্থা থাকে বৃদ্ধিৰ। তাৰপিছত হৈছে ত্বৰণ স্তৰ। নাম্বাৰ 2 ত্বৰণ স্তৰ। ত্বৰণ স্তৰত কি হয়, ত্বৰণ স্তৰত যিটো বৃদ্ধি আছে সেইটো বহুত বেছি পৰিমাণে হয়, দ্ৰুত গতিত ৰেপিড গ্ৰথ হয়, বহুত দ্ৰুত গতিত জীৱৰ আবাদীৰ বৃদ্ধি হ'বলৈ ধৰে, আৰু যিমান সময় পাৰ হৈ যায় সিমান কি হয় এনৰ সংখ্যা ইনক্ৰিজ হয়, এনৰ সংখ্যা বাঢ়ি যায়, আৰু এনৰ সংখ্যা বাঢ়ি যাব মানে কি dN বাই dt, তাৰমানে আবাদীৰ যিটো পৰিৱৰ্তন সেইটোও কি হৈ যাব বৃদ্ধি হৈ যাব, বাঢ়ি যাব। তাৰমানে এইটো সময়ত কি পাইছে ইহঁতে পৰ্যাপ্ত পৰিমাণে যথেষ্ট পৰিমাণে খাদ্যবস্তু পাইছে, যাৰ কাৰণে কি হৈছে ইয়াৰ গ্ৰথ চোৱা গ্ৰাফটো কি হৈছে এনেকুৱা থিয় হৈছে, ওপৰৰ ফালে উঠি গৈছে, কাৰণ ইয়াতে খাদ্যবস্তু ইহঁতে বহুত বেছি পৰিমাণে পাইছে। তাৰপিছত শেষৰটো স্তৰ হৈছে কি মন্থৰণ স্তৰ। মন্থৰণ স্তৰ যিটো আছে, মন্থৰণ স্তৰত কি হৈছে যে যিটো জীৱৰ ঘনত্ব আছে, তাৰমানে আবাদীৰ যিটো ঘনত্ব আছে সেইটো বহন ক্ষমতাৰ সমান হয়, তাৰমানে আবাদীৰ ঘনত্ব হৈছে কি N আৰু বহন ক্ষমতা হৈছে কি K। N আৰু K ইয়াতে কি হৈ যায় ইকুৱেল হৈ যায় এইটো স্তৰত আহি পেলাই ইহঁতে বহন ক্ষমতা পায়গৈ, আৰু যেতিয়া বহন ক্ষমতা পায় ইয়াৰ পিছত গ্ৰাফ আৰু ওপৰত উঠিব নোৱাৰে, কাৰণ ইয়াৰ পিছত জীৱ আৰু খোৱা বস্তু স্থান এইবোৰৰ অভাৱ হৈ যায়, যাৰ কাৰণে জীৱ এইখিনিত যিটো যিমান সংখ্যক জীৱ আছে সিমান সংখ্যক জীৱে থাকে, আৰু গ্ৰাফটো এনেকুৱা হয়। মন্থৰণ হোৱা মানে কি একে ঠাইতে থকা জীৱৰ সংখ্যা একেটা স্থানতে আছে। চ' ইয়াতে তাৰমানে কি হয় কেৰিং কেপাচিটি বহন ক্ষমতা তো উপস্থিত হয়, বহন ক্ষমতা টাচ কৰে, যাৰ কাৰণে জীৱৰ আৰু আবাদীৰ ঘনত্বৰ বৃদ্ধি হ'ব নোৱাৰে। ইয়াতে N ইজ ইকুৱেল টু K, তাৰমানে ঘনত্ব আবাদীৰ ঘনত্ব আৰু বহন ক্ষমতা সমান হয়। যেতিয়া এই দুটা সমান তাৰমানে কি হয় dN বাই dt, আবাদীৰ পৰিৱৰ্তন 0। ইয়াতে আৰু একো পৰিৱৰ্তন নহয়, ইয়াতে যদি 10টা জীৱ আছে তেনেহ'লে 10টা জীৱে থাকিব, ইয়াতে যিমান দিন পাৰ হৈ যাব কিন্তু ইয়াতে 10টা জীৱতকৈ বেছি হ'ব নোৱাৰিব, কাৰণ 10টা জীৱৰে ইয়াতে স্থান আছে, 10টা জীৱৰ কাৰণে ইয়াতে খাদ্যবস্তু আছে, গতিকে ইয়াতে আৰু সংখ্যা বৃদ্ধি হ'ব নোৱাৰিব, গতিকে পৰিৱৰ্তন হ'ব কিমান 0। আৰু ইয়াতে এৰিয়াক কি বুলি কোৱা হয় স্থিৰ আবাদী বুলি কোৱা হয়, স্থিৰ আবাদী। চ' এয়া চোৱা সমীকৰণ দি আছে, লঘু গুণকীয় বৃদ্ধিৰ সমীকৰণ হৈছে এইটো dN বাই dt ইজ ইকুৱেল টু RN K মাইনাছ N বাই K। ইয়াতে N হৈছে টি সময়ত আবাদীৰ বৃদ্ধি, R হৈছে প্ৰাকৃতিক বৃদ্ধিৰ প্ৰকৃত হাৰ, K হৈছে বহন ক্ষমতা যিটো আমি চালোঁ। চ' আমি ইয়াতে কি দেখিবলৈ পালোঁ স্তৰকেইটাত, প্ৰথমৰ স্তৰটো আছিল আমাৰ পশ্চাৎ স্তৰ। পশ্চাৎ স্তৰত আমি কি দেখিবলৈ পাইছোঁ, যিটো আবাদীৰ ঘনত্ব হয় সেইটো কি হয় যিটো বহন ক্ষমতা আছে বহন ক্ষমতাতকৈ কম হয়, আৰু এইটো সময়ত যিটো বৃদ্ধি সেইটো বহুত কম পৰিমাণে বৃদ্ধি হয়, শ্ল' বৃদ্ধি হোৱা দেখিবলৈ পোৱা যায়। গতিকে ইয়াতে যিটো আবাদীৰ পৰিৱৰ্তন সেইটো কি হয় কম পৰিমাণে হয়, আৰু বৃদ্ধি লেহেম হয়, বৃদ্ধি লাহে লাহে হয়।
লাহে লাহে হয়। তাৰপিছত নাম্বাৰ 2ত আমি কি দেখিবলৈ পাইছোঁ, ইয়াতে যিটো আয়তন আছে, জীৱৰ যিটো ঘনত্ব আছে, সেইটো কি হয় আবাদীতকৈ কম হয়, যাৰ কাৰণে ইয়াতে বৃদ্ধি বহুত দ্ৰুত গতিত হ'বলৈ আৰম্ভ কৰে আৰু ইয়াতে dN/dt তাৰমানে পৰিৱৰ্তনো বহুত বেছি হোৱা দেখিবলৈ পোৱা যায়। ইয়াতে বৃদ্ধি কি হয় দ্ৰুত হোৱা দেখিবলৈ পোৱা যায়। তাৰপিছত আছিল কি শেষৰটো মন্থৰ গতি। মন্থৰ গতিত আমি কি দেখিবলৈ পাইছিলোঁ যে আয়তন যিটো আছে সেইটো বহন ক্ষমতাৰ সমান হয়, যাৰ কাৰণে dN/dt ইজ ইকুৱেল টু কি হ'ব তেতিয়াহ'লে 0, তাৰমানে পৰিৱৰ্তন 0। ইয়াতে যিটো আয়তন আছে সিমানে বহন ক্ষমতা আছে, গতিকে ইয়াতকৈ বেছি আৰু জীৱ যাব নোৱাৰে, গতিকে ইয়াতে কোনো ধৰণৰ পৰিৱৰ্তন দেখিবলৈ পোৱা নাযায়। ইয়াতে 0 পৰিৱৰ্তন থাকিব আৰু আবাদী কনষ্টেণ্ট থাকিব। যিহেতু প্ৰায়বোৰ প্ৰাণীৰে আবাদীৰ বৃদ্ধিৰ বাবে সম্পদৰ পৰিমাণ সীমিত আৰু শীঘ্ৰে বা কেতিয়াবা পলমকৈও বৃদ্ধি সীমিত হৈ পৰে, সেয়েহে লঘুগুণকীয় বৃদ্ধিৰ আৰ্হিকে বাস্তৱসন্মত বুলি গণ্য কৰা হয়। চ' এই ক্ষেত্ৰত আমি কি দেখিবলৈ পালোঁ, ইয়াতে জীৱৰ যিটো বৃদ্ধি সেইটো হৈছে সীমিত, এটা সীমা আছে, তাতকৈ বেছি ই যাব নোৱাৰে আৰু দ্ৰুত গতিত হওক বা লাহেকৈ হওক বৃদ্ধি এটা সময়ত শেষ হৈ যায়, এটা সময়ত ৰৈ যায়। সেয়েহে ইয়াক বাস্তৱ বুলি ধৰা হৈছে আৰু সূচকীয়টোক বাস্তৱ বুলি ধৰা হোৱা নাই। চৰকাৰী পিয়লৰ তথ্যৰ ভিত্তিত ভাৰতত 100 বছৰ আবাদীৰ হিচাপ সংগ্ৰহ কৰি বিন্দু স্থাপন কৰি প্ৰদৰ্শন কৰি বাছি উলিওৱা। কিবা এটা কুৱেশ্যন দিছে, এনিৱেজ। চ' ইয়াতে আমাৰ এইটো লঘুগুণকীয় বৃদ্ধি শেষ হৈ গ'ল। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।